এফালে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তপ্ত বড়োভূমি প্ৰান্তে প্ৰান্তে জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ। কোকৰাঝাৰ, চিৰাং আৰু তামুলপুৰত উত্তাল প্ৰতিবাদ। গহপুৰতো জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ। এপছুৰ নেতৃত্বত ৰাজপথলৈ আহিছে শিক্ষাৰ্থী সমাজ। অসম চৰকাৰৰ সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই আৰু জনজাতিকৰণক সমৰ্থন দিয়া হাগ্ৰামা চৰকাৰকো সমালোচনা এপছুৰ। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ এইদৰে প্ৰতিবাদ, যি বিশেষকৈ বিটিএডিত বা বড়োভূমিৰ বিভিন্ন স্থানত এইদৰে প্ৰতিবাদ, জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ওলাই আহিছে এপছুৰ নেতৃত্বত একাংশ জনজাতীয় ছাত্ৰ ছাত্ৰী, বিশেষকৈ বড়ো জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ কোকৰাঝাৰৰ বড়ো ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত কিদৰে বিটিআৰৰ সচিবালয়ত প্ৰৱেশ কৰি এক প্ৰকাৰৰ তাণ্ডৱ সৃষ্টি কৰিলে একাংশ ক্ষুব্ধ ছাত্ৰই। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা গৈছিল তেওঁলোক। আৰু তাৰোপৰি বাক্সা, চিৰাং, ওদালগুৰিৰ পৰা আৰম্ভ কৰি বিশ্বনাথ বিভিন্ন স্থানত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ কথা হ'ল যে ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেন্তে এক বৃহৎ সংখ্যক লোক পুনৰ জনজাতিকৰণ হ'ব আৰু তাৰ ফলত তেওঁলোকে বৰ্তমান যি সা সুবিধা পাই আছে সেই সা সুবিধাবোৰ লোপ পাব বা কৰ্তন হ'ব। আনহাতে যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আছে সেই ৬ জনগোষ্ঠীৰ কেইবাটাও জনগোষ্ঠী তুলনামূলকভাৱে যথেষ্ট আগবঢ়া, ৰাজনৈতিকভাৱে শক্তিশালী। গতিকে এই জনজাতিকৰণ কৰিলে বাকী জনজাতিবিলাকৰ ৰাজনৈতিক আৰু অন্যান্য যি শৈক্ষিক বা চাকৰিৰ ক্ষেত্ৰত যিবিলাক সুবিধা অধিকাৰ আছে সেইখিনি লোপ পাব বুলি আশংকা প্ৰকাশ কৰিছে এপছুকে ধৰি আন আন যিবিলাক TMPK অৰ্থাৎ টাকাম মিচিং পৰিণ কেবাং বা মিচিং ছাত্ৰ সন্থা, লগতে ট্ৰাইবেল সংঘ। এইদৰে তেওঁলোকে এতিয়া ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে। ইয়াৰ পূৰ্বেও ট্ৰাইবেল সংঘৰ লগতে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাগলাৰী সৰব হৈ পৰিছিল। TMPK, MMK আদি সংগঠনৰ নেতাসকল ইয়াৰ বিৰুদ্ধে নামি পৰিছিল। আৰু গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত আজি কিছুদিন পূৰ্বে ট্ৰাইবেল সংঘ তথা বিভিন্ন জনজাতিৰ দল সংগঠনৰ উপস্থিতিত ইয়াৰ বিৰুদ্ধে এক প্ৰতিবাদী সভাও অনুষ্ঠিত হৈছিল। আৰু দেখা গৈছে এইদৰে এতিয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ওলাই আহিছে জনজাতীয় দল সংগঠন। ইফালে আজি অসম চৰকাৰে বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ। ইয়াৰ লৈ আশাৰে ৰৈ আছে কিন্তু ৬ জনগোষ্ঠীৰ লোকসকল তথা ৬ জনগোষ্ঠীৰ অৰ্থাৎ মৰাণ, মটক, চুতীয়া, কোচ, ৰাজবংশী, টাই আহোম আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ এই দল সংগঠনসমূহ। অসমৰ বৃহৎ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ উদ্দেশ্যে যোৱা ২৮ নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ মজিয়াত প্ৰস্তাৱ পাছ কৰি কেন্দ্ৰলৈ পঠিয়াইছে বুলি আমি গম পাইছোঁ। আৰু এই ৬ জনগোষ্ঠীটোৰ যোনটো ST ষ্টেটাছ দিবৰ কাৰণে প্ৰস্তাৱ পাছ কৰাত আমি এই বিলখনক আমি প্ৰথমতে বিৰোধ কৰিছোঁ আৰু BJP নেতৃত্বাধীন এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। ৬ জনগোষ্ঠীক যে ST দিবলৈ গৈ আছে, মই কোৱাই যোনটো সাংবিধানিক যোনটো কেৰেক্টাৰিষ্টিক, সেই কেৰেক্টাৰিষ্টিকবিলাক এতিয়া দিবলৈ যোৱা ৬ জনগোষ্ঠীৰ তাত আছে নেকি? নিশ্চয়কৈ নাই। তেওঁলোক আমাতকৈ বহুত এডভান্স ওপৰত। এইকাৰণে আমি প্ৰথমে এই বিলখনক আমি বিৰোধ কৰিছোঁ আৰু চৰকাৰখনক আমি ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ। আৰু এই বিলখনক যাতে তেওঁলোকক বিলখন পাছ নকৰি তেওঁলোকক ST ষ্টেটাছ যাতে গ্ৰাণ্ট নিদিয়ক আমি চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ। আৰু যাতে আমাৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো ধৰণৰ সমস্যা নহয়। সেইখিনি আমি আগৰ পৰা আপোনালোকে চাগে শুনিছে, আপোনালোকে কৈ চাগে আমি তিনিআলি চাৰিআলিবিলাকত আমি যেতিয়া ST সকলে আলোচনা কৰোঁ, কিবা সমস্যা হ'লে আমি কওঁ যে অসমখনকে যদি ST ষ্টেটাছ হিচাপে গণনা কৰা হ'লে আমি মেঘালয়ৰ দৰে আমি সুযোগ সুবিধা পালোঁ হয়, অপৰচুনিটিছ পালোঁ হয়, অৰুণাচলৰ দৰে আমি প্ৰিভিলেজ পালোঁ হয়। কিন্তু আজি যদি কেন্দ্ৰই বা অসম চৰকাৰে যদি সিদ্ধান্ত লয় যে এই ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়াৰ লগে লগে যদি অসমখন ST ষ্টেট হিচাপে যদি গণনা কৰে, তাতো আমাৰ ক'বলগীয়া নাইকিয়া।